উপস্থিত যোৰহাট জিলাৰ তিতাবৰত আৰু তিতাবৰৰ আমি এনেকুৱা এক আজি পৰিৱেশ দেখুৱাবলৈ লৈছোঁ যি পৰিৱেশ হৈছে ৰাসৰ পৰিৱেশ। ইতিমধ্যে পলমগড় তিতাবৰত ইতিমধ্যে আজি বংশীগোপাল নাট্যগোষ্ঠীৰ সৌজন্যত ৰাসলীলা উদযাপন কৰিবলৈ লৈছে আৰু এই সমগ্ৰ দৃশ্যাংশ আমি খবৰ লাভৰ যোগেদি দেখুৱাৰ চেষ্টা কৰিম। এই ক্ষেত্ৰত তুমি অনন্ত আদিকে কৰি ৩৩ কোটি দেৱতাই আমাক সহায় কৰিব লাগিব। মই এইবাৰ নিজেই কৃষ্ণ ৰূপে বসুদেৱৰ গৃহত জন্ম ল'ম। অনন্তই বলৰাম ৰূপে দৈৱকীৰ সপ্তম গৰ্ভত স্থিতি ল'ব। তুমি তোমাৰ মায়াৰ বলেৰে সেই গৰ্ভ হৰিণী ৰোহিণীৰ গৰ্ভত স্থাপন কৰিবা আৰু তুমি নিজেই যুগময় ৰূপে নন্দৰ গৃহত জন্ম ল'বা। কংসৰ ভয়ত বসুদেৱে মোক নন্দৰ গৃহত থৈ তোমাক লৈ আহিব। মূৰ্খ কংসই যেতিয়া শিৰত আচাৰি আচাৰি তোমাক হত্যা কৰিবলৈ উদ্যত হ'ব, তেতিয়াই তুমি আকাশত আবিৰ্ভাৱ হৈ আমাৰ জন্ম সংকেত দি অদৃশ্য হ'বা। এতিয়া তুমি যোৱা। নাৰায়ণ
নমস্কাৰ। আমি ৪ৰ্থ বছৰৰ বাবে শ্ৰী শ্ৰী ৰাস সম্পূৰ্ণ ৰাসলীলা পাতিছোঁ। ইয়াত আমি বংশীগোপাল নাট্যগোষ্ঠীয়ে অংশগ্ৰহণ কৰি বিভিন্ন জেগাৰ পৰা আমি বিভিন্নজনক নিমন্ত্ৰণ কৰি আনি তেখেতসকলৰ পৰা নজনাখিনি কথা আমি জানি লৈ কিবা এটা আমি আমাৰ অঞ্চলত উপকৃত কৰিবৰ কাৰণে আমি এই ৰাসভাগত প্ৰায় আমি বহুত মানে কৰিব বিচাৰিছোঁ। আৰু এই শুভেচ্ছা বাণী হিচাপে মই গোটেই মানে অসমৰ সকলোটি অনুষ্ঠানলৈ মই অনুৰোধ জনাইছোঁ যে তেখেতবিলাকে আমাৰ যি শংকৰীয় সংস্কৃতি তেখেতবিলাকে যাতে বজাই ৰাখে আৰু আমাৰ দেশৰ তথা আমাৰ জাতিৰ উন্নতি কৰে যেন। ধন্যবাদ। তিতাবৰ বিভাজনৰ সামাজিক সাংস্কৃতিক গোষ্ঠী বংশীগোপাল নাট্যগোষ্ঠী আৰু তিতাবৰ বিভাজন সামগ্ৰীৰ সমূহ ৰাইজৰ সহায় সহযোগত তথা উদ্যোগত কিছু পলমকৈ হ'লেও ৰাস শ্ৰী কৃষ্ণ ৰাসলীলা উৎসৱ আজি মহাসমাৰোহে পালিত হৈছে। এই কাৰ্যসূচী পুৱাবেলা পতাকা উত্তোলন, গছপুলি ৰোপণ, চিত্ৰাংকন প্ৰতিযোগিতা আদি অন্যান্য কাৰ্যসূচীৰে সমৃদ্ধ হৈ দিনটোজোৰা ব্যয় বাহুল্যকৈ এই কাৰ্যসূচী পালন কৰা হৈ আছে। আৰু বৰ্তমান ইয়াৰ শুভাৰম্ভ গায়ন বায়নেৰে ইতিমধ্যে আৰম্ভ হৈছে। এই উৎসৱটোৰ লগত সংগতি ৰাখি বয়োজ্যেষ্ঠসকলক সন্মান জনোৱা আদি অন্যান্য কাৰ্যসূচী ৰূপায়িত হৈছে। বংশীগোপাল নাট্যগোষ্ঠীৰ ক্ষেত্ৰত আমি ক'ব লাগিব যে তেওঁলোকে যথেষ্ট কষ্ট স্বীকাৰ কৰি এই ভগৱানৰ লীলা ৰাসলীলা উদযাপনৰ বাবে বহু কষ্ট কৰিছে। তেওঁলোকক আমি অনেক ধন্যবাদ দিছোঁ। আৰু চামগুৰি পুৰণি নামঘৰৰ পৰিচালনা সমিতি আৰু অংশীদাৰসকলেও ইয়াত যি অৰিহণা আগবঢ়ালে স্থানকণ দি তেখেতসকললৈ আমাৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ।